Hi guys, welcome to my mini blog. আজি মই বনাব লৈছো নিমকি। এয়া চাওকচোন, ইয়াত 1.5 কিলো ময়দা লৈ লৈছো। আৰু প্ৰথমৰ ভিডিঅ'খিনি বনাব থাকিয়ে গ'ল। তাত নিমখ আৰু কালজিৰা মিলাইছিলো, এইখিনি দেখাব নোৱাৰিলো। এয়া অলপমান ৰিফাইন তেল দিছো। এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম, ভালকৈ সানি ল'ম। এতিয়া এনেকা মুঠি মাৰিলে হাতত গোট খাই যায়, এনেকা টাইপ কৰি ল'ম। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এনেকৈ মখালে এয়া মই ঠাণ্ডা পানী লৈছোঁ, লৈ কিনে ভালকৈ সানি ল'ম। এনেকৈ সানি কিনে ধুনীয়াকৈ এটা ডো টাইপত কৰি ল'ম। এয়া চাওক, ভালকৈ এনেকৈ সানি ল'ব। আৰু নিমকিখিনি ধুনীয়া কুৰকুৰি টাইপত, একদম কুৰকুৰীয়া হয়। এয়া চাওক, এনেকৈ মাৰি ল'ব। হৈ গ'ল এইখিনি মোৰ, আৰু এইখিনি অলপ টাইম থাকিব দিম। এয়া অলপ টাইম পিছত এইখিনি মই এয়া লাড্ডু এটা বনাই এনেকৈ বেলি ল'ম। আৰু এই চাকুটো চাওকচোন, বহুত ধাৰ আছে। এয়া এইখিনি এতিয়া মই বেলি ল'ম। এনেকৈ ধুনীয়াকৈ বেলি লৈ কিনে ডাঙৰ কৰি পাতল কৰি বেলি ল'ম। আৰু নিমকিটো যিমান পাতল হ'ব ইমানেই ধুনীয়া হয়। এয়া মই কাটা ভিডিঅ'খিনি নেদেখালোঁ। এয়া চাওকচোন, কাটি উঠাৰ পিছত ইমান ধুনীয়া হৈছে। এয়া চাওক, এয়া কি ধুনীয়া হৈছে। এয়া মই ইয়াত ৰাখিম ধুনীয়াকৈ, আৰু এইখিনি এতিয়া মই ভাজিমগৈ। কেৰাহী গৰম হ'ব দিছিলোঁ, তাত দিলোঁ ৰিফাইন তেল দি দিলোঁ। তেলখিনি গৰম হ'ব দিম অলপ টাইম। ৰিফাইন তেল দি তেলখিনি গৰম হৈ গ'ল। ইয়াত তেল গৰম হৈ গ'ল। মই তাত আগতে দি চাইছিলোঁ, গৰম হৈছে। এইখিনি বহাই দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। চাওকচোন, ইমান ধুনীয়াকৈ এনেকৈ আপোনালোকে ভাজিব, আৰু লৰাই থাকিব, জ্বলিব নিদিব। কোনে কোনে নিমকি খাই ভাল পায় ক'বচোন বাৰু কমেণ্ট কৰি। মই কিন্তু বহুত ভাল পাওঁ নিমকি। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব ৰঙা হোৱালৈকে। অলপ টাইম এনেকৈ থাকিব দিয়ক, তাৰপিছত হিলাই থাকিব। চাওক, মোৰ নিমকিখিনি এতিয়া অলপ অলপ কালাৰ চেঞ্জ হৈ আছে। এয়া হৈ গ'ল নিমকি। এইখিনি এতিয়া নমাই ল'ম, কাঁহী এটাত নমাই ল'ম। বাই বাই গাইজ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু